আজি মই বনাবলৈ লৈছোঁ খুতৰা, ঔটেঙা আৰু মাছৰ জোল। তাৰ বাবে প্ৰথমে কলপাত এখিলা কাটি লওঁ। সৰু চাই কলপাত এখন লৈ ল'লোঁ। এতিয়া বলক মাছকেইটা বাছি লওঁ। এতিয়া মাছকেইটা ধুনীয়াকৈ বাছি মই ধুই পখালি লওঁ। আৰু আপোনালোকৰ খুতৰা, ঔটেঙা আৰু মাছৰ জোল কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবলৈ নেপাহৰিব দেই। মোৰ হ'লে বৰ প্ৰিয়। টেঙা জোলখনত মাছ অকল দুডোখৰে দিম, কাৰণ আমি মানুহ দুজনহে। আৰু এইফালে খুতৰাখিনিও ধুনীয়াকৈ ঠাৰিবিলাক গুচাই ধুই পখালি লওঁ। এইফালে বুঢ়া চাই এটা ঔটেঙাৰ কেইবাকণিমান লৈ ল'ম আৰু ইয়াৰ পতাত মই খুন্দি ল'ম, তেতিয়া ৰসটো ওলাব। ঔটেঙাটো যদি বুঢ়া থাকে তেতিয়া এনেদৰে আপোনালোকেও খুন্দি ল'ব পাৰে, তেতিয়া ৰসটো খুব ধুনীয়াকৈ ওলায়। এতিয়া ঔটেঙা খুন্দা হৈ গ'ল। আৰু এইফালে মাছকেইটা খুতৰাখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এয়া 3টা কেঁচা। এতিয়া খুতৰাখিনি মই কাটি লওঁ। ঔটেঙা আৰু খুতৰাৰ পাতলা জোল বনাম, সেইটো কাৰণে ইয়াত একো নিদিওঁ। লাগে জানেনে এই জোলখন খাবলৈ। ঔটেঙা পতাত খুন্দি লৈছিলোঁ। এয়া মাছকেইডোখৰত ভালকৈ নিমখ হালধি সানি লৈছোঁ। তেল গৰম হ'ল। এতিয়া মাছকেইডোখৰ ধুনীয়াকৈ এয়া উলটি উলটি কৰি সিজাই লৈছোঁ। টেঙা জোলত মাছটো বেছি ভাজি ল'লে খাবলৈ ভাল নালাগে। মাছটো অকণমান কম ভাজিলে তাৰ জোলখনৰ লগত সোৱাদটো মিলি যায়, তেতিয়া খুব ভাল লাগে। এতিয়া এইটো কাঢ়ি লওঁ। কেৰাহীখনতে জিৰা দিছোঁ, 3টা কেঁচা জলকীয়া দিছোঁ আৰু এমুঠিমান পিঁয়াজ দি দিছোঁ। ভাজি ল'ম। খিনি ভজা হোৱাৰ পিছত এয়া মই খুতৰাখিনি দি দিছোঁ। নিমখ দি লৈছোঁ, হালধি। এতিয়া মই ভালকৈ লৰাই চৰাই ভাজি ল'ম। খুতৰাখিনিৰ লগতে ঔটেঙা কেইডোখৰো দি লৈছোঁ। এতিয়া ভালকৈ লৰাই লৰাই ভাজি ল'ম, তেতিয়া সোনকালে ঔটেঙাখিনি সিজি যাব। এতিয়া ঢাকনটো মাৰি অলপ সময় সিজিবলৈ দিম। এতিয়া আকৌ ঢাকনটো খুলি থওঁ। বহুত সময় উতলিবলৈ দিম। এতিয়া মই ঢাকনটো মাৰি থৈ দিম। অকণমান থেতেলীয়া লোৱা আদা দি লৈছোঁ। মাছখিনি দি দিছোঁ। এতিয়া টেঙা মাছৰ জোলখন হ'ল। এতিয়া মই ভাত বাঢ়ি লৈছোঁ। এয়া আজি আমাৰ সাজ। কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। আৰু আজিলৈ আহিছোঁ বা।